লোকসভাৰ নিৰ্বাচন সমাগত ইতিমধ্যে অসমবাসীয়ে সিদ্ধান্ত লৈছে যে আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম না নিদিম দিম সকলো ৰেডি শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱাক মই আকৌ এবাৰ আপোনালোকৰ আগত কোৱাৰ প্ৰয়োজন নাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত 27 বাৰকৈ অসম ভ্ৰমণ চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি 145 ফুটৰ লাচিত বৰফুকনৰ প্ৰতিমা বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা কামাখ্যাৰ ওপৰত কামাখ্যা কৰিডৰ মা কামাখ্যাৰ মন্দিৰত কামাখ্যা কৰিডৰ আজি চৌদিশে অসমখনক আগুৱাই লৈ যোৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমেৰিকালৈকে যাওক জাপানলৈকে যাওক অসমলৈকে আহক অসমৰ বিহুৱান ডিঙিত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 3.5 কোটি অসমীয়াক গৰ্বিত কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা মই বিশ্বাস কৰোঁ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব ভাৰত বিশ্বগুৰু হ'ব আৰু আমি আমাৰ অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম আজি আমি সকলোৱে মোদী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ ইয়াত আহিছো অসম গণ পৰিষদ UPPL আৰু বিজেপি দলে একেলগে আমি 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো মই বিশ্বাস কৰোঁ এইবাৰ আমি লোকসভাত 14খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ ৰাইজ বিহুৰ বতৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে আমি পাহৰি যাব নালাগে যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো কৃতজ্ঞতা জনাইছো আৰু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে এজিপিক ভোট দিবৰ বাবে ৰেডি আছো নে নাই UPPLক ভোট দিবৰ বাবে ৰেডি আছো নে নাই আজি মই ইয়াতে অৰুণোদয়ৰ কথা কোৱা নাই ইলেকশ্যনৰ পিছত ঘৰে ঘৰে